নতুনকৈ যি SIR আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে এতিয়া দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ শিক্ষকেই হওক বা যিসমূহ BLO আসল কোৱা হয় সেইসকলক হাৰাশাস্তি কৰাৰ লগতে এনেকুৱা পৰ্যায় পাইছেগে যে তেওঁলোকে চৰম পন্থা হাতত ল'বলৈ বাধ্য হৈছে এনেকুৱা ধৰণৰ অশান্তি বা হাৰাশাস্তিৰ ফলত এতিয়ালৈকে 25 জনৰ অধিক BLO আত্মহত্যা কৰা বুলি আমি খবৰ লাভ কৰিছোঁ কি ক'ব ইমান এক দুখৰ বিষয় এইটোতো মই দেখি আচৰিত পাইছোঁ কালি মহামিত্ৰৰ এটা মই ভিডিঅ' এটা দেখা পালোঁ তেওঁ তাত কৈছে যে কালি যিগৰাকী মহিলাই পশ্চিম বংগত তেওঁ আত্মহত্যা কৰিলে তেওঁ কৈছে যে তেওঁৰ ঘৰৰ কোনো অসুবিধা নাই তেওঁৰ ঘৰ সকলো সব ঠিকঠাক চলি আছে কিন্তু তেওঁক যিটো কাম কৰিবলৈ দিয়া হৈছে সেই কামটো কৰাৰ কাৰণে তেওঁৰ ওপৰত যিটো চাপ সৃষ্টি কৰা হৈছে সেইটো তেওঁ মানে একেবাৰে ধোৱা কোৱা দেখিছে আৰু দেখি তেওঁ এই আত্মহত্যাৰ পথ বাছি ল'ব লগা হ'ল আৰু আচৰিত কথা এইটোৱে যে এইটো কেৱল পশ্চিম বংগৰ ঘটনাই নহয় পশ্চিম বংগত এতিয়ালৈকে তেনেকুৱা 9টা ঘটনা ঘটিছে আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে এনেকুৱা ষ্ট্ৰেছ ৰিলেটেড আৰু SR ৰিলেটেড যিবোৰ ঘটনা এই কামৰ লগত জড়িত যিবোৰ তেনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত হয় প্ৰায় 25 গৰাকীতকৈ অধিক ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে এতিয়া এইটো কি ধৰণৰ ঘটনা ঘটিছে ভাৰতবৰ্ষত কি ধৰণৰ ঘটনা ঘটিছে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত 1951 চনত প্ৰথম নিৰ্বাচন হৈছিল সুকুমাৰ সেন সেই সময়ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত তেওঁ কৈছিলে যে নিৰ্বাচনটো এটা উৎসৱৰ দৰে তেতিয়া নাও তেতিয়া ক'ত গৰু গাড়ী মহৰ গাড়ী নাও লৈ নিৰ্বাচনত মানুহে অংশগ্ৰহণ কৰিছিলে নিৰ্বাচন হৈছিল আৰু ভাৰতবৰ্ষৰ নিৰ্বাচনক লৈ সমগ্ৰ বিশ্বতে বৰ বেলেগ ধৰণৰ এটা চৰ্চা চলিছিল অথচ এতিয়া সেই নিৰ্বাচনক এতিয়া কিটো পৰ্যায়লৈকে লৈ যোৱা হ'ল কালি এটা ভিডিঅ' চাইছোঁ যে সেইটো চালেতো মাথাটো গৰমেই হ'ব যে তুমি কিমান নিৰ্বাচনী প্ৰচাৰ চলোৱা কি কৰা ৰাইজৰ বিক্ষোভ সেইবিলাকৰ কোনো অৰ্থ নাই তেওঁলোকে এনেকুৱা ধৰণৰ এটা কাৰসাজি কৰিছে যে ভোট যাকেই নিদিয়ক যিয়েই কৰক বিজেপিৰ ফালে আহি যাব এতিয়া এটা কথা কোৱা হৈছে যে ভি ডেমে এটা আগতে সমীক্ষা চলাইছিল আৰু সেই সমীক্ষাত তেওঁলোকে কৈছিল যে ভাৰতবৰ্ষক তেওঁলোকে কি কৈছিল যে নিৰ্বাচনী স্বেচ্ছাচাৰ অৰ্থাৎ ইলেক্টেড অথৰিটেৰিয়ানিজম আৰু এতিয়া কৈছে যে ইলেক্টেড অৰ্থাৎ নিৰ্বাচন হয় কিন্তু নিৰ্বাচন হ'লেও সেইটো এটা স্বৈৰচাৰী শাসনৰ ফালে গৈ আছে আৰু এতিয়া তেওঁলোকে কৈছে যে এইটো এটা ফুল ফ্লেজেড নিৰ্বাচনৰ যোগেদি লাভ কৰা এটা স্বৈৰতন্ত্ৰী শাসন আজি ৰাছিয়াত যেতিয়া নিৰ্বাচন হয় তাত প্ৰতিটো নিৰ্বাচনতে পুটিনৰ ষ্ট্ৰাইকিং ৰেট কিমান 95% ভাৰতবৰ্ষত এতিয়া আমি যি নিৰ্বাচন দেখা পালোঁ মহাৰাষ্ট্ৰত দেখা পালোঁ আমি বিহাৰত দেখা পালোঁ কিমান 90 অৰ্থাৎ অলমোষ্ট এইটো এটা ফেচিষ্ট টেন্ডেন্সি এটা সম্পূৰ্ণ স্বৈৰাচাৰী শাসনৰ ফালে গৈ আছে ভোট যাকেই নিদিয়া কিয় সাহসীয় দলটোৱে বিজেপি তেওঁলোকে আটাইতকৈ বেছি ভোট পাব তেতিয়াহ'লে গোটেই কাৰবাৰটোৱে কিবা এটা প্ৰহসনত পৰিণত হোৱা নাই জানো আৰু তাৰ কাৰণে এই যে বিয়ালুবিলাকৰ যে মৃত্যু হৈছে এই যে বিয়ালুবিলাকে যে এতিয়া ছুইচাইড কৰিব লগা হৈছে প্ৰায় 50 গৰাকী মানুহৰ ইতিমধ্যে মৃত্যু হৈছে কিছুমান তোমাৰ ছুইচাইড কৰিছে আত্মহত্যা কৰিছে আৰু কিছুমানে তোমাৰ এই যিটো ৱৰ্কলোড সেই লোডটোৰ লগত জড়িত হৈ তেওঁলোকৰ মৃত্যু হৈছে গতিকে ভাৰতবৰ্ষতো এই ধৰণৰ ঘটনা আগতে কেতিয়াও হোৱা নাছিল এইটো কি ধৰণৰ ঘটনা ঘটিছে আৰু তেওঁলোকে আইন পাছ কৰি লৈছে যে মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে কোনো আইন নাই তেওঁৰ বিৰুদ্ধে তেওঁ যেতিয়ালৈকে থাকিব তেওঁ মৰালৈকে তেওঁৰ বিৰুদ্ধে তেওঁ কোনো একো তেওঁ ব্যৱস্থা ল'ব নোৱাৰে
এইটো কি ঘটনা আৰু কি কেছ দিব নোৱাৰে আচলতে এইটো কি ধৰণৰ ঘটনা যে কেনেকুৱাকৈ এটা অথৰিটিত বৰং এভৰিবডি শুড বি একাউণ্টেবল প্ৰত্যেকেই তেওঁলোকে কৰা কামৰ কাৰণে জবাবদিহি হ'ব লাগে আনকি এজন যদি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মুখ্য ন্যায়াধীশ তেওঁলোককো বিশেষাধিকাৰ ভংগৰ কৰি তেওঁলোকক পাৰ্লিয়ামেণ্টে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে গতিকে এইজন কি এনেকুৱা স্বয়ম্ভূ এটা পদবী ওলাল যে যাক তেওঁ আইনৰ শাসনৰ ঊৰ্ধত গতিকে এইটো এটা ভয়াৱহ অৱস্থাৰ ফালে আমাৰ দেশ গৈ আছে আৰু এটা নোহোৱা নোপোজা ঘটনা এটা হ'ল যে এই নিৰ্বাচনী আয়োগ এতিয়া নিৰ্বাচনী আয়োগে সৰ্বা হৈ পৰিল এইটো কিন্তু আমাৰ দেশৰ গণতন্ত্ৰৰ কাৰণে এইটো এটা ভয়াৱহ কথা আৰু ইতিমধ্যে মানুহবোৰৰ যি ধৰণৰ এই বিয়ালুবিলাকৰ এইটো মৃত্যুৰ যিটো ঘটনা আত্মহত্যাৰ যিটো ঘটনা সেইটো কিন্তু অতি শ্বকিং আৰু এইটো মই ভাবোঁ যে এই কথাটো সকলোৱে অত্যন্ত গুৰুত্ব সহকাৰে লোৱা উচিত সেইখিনিকে কৰিছোঁ